প্ৰভু হনুমানৰ কৰুণা আৰু কৃপা আপোনাৰ ওপৰত আছেনে? কেইটামান সংকেতৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ প্ৰভু হনুমানৰ কৃপাত ভালে আছে। বন্ধু বান্ধৱীসকল, আমি যদি নিৰন্তৰ সদায় হনুমান চালিচা পাঠ আৰু প্ৰভু হনুমানৰ নাম জপ কৰিছোঁ, তেন্তে চিন্তাৰ কোনো কাৰণ নাই। প্ৰতিটো মুহূৰ্তত প্ৰভু হনুমানৰ কৃপা আৰু কৰুণা আমাৰ ওপৰত আছে, তাত কোনো সন্দেহ নাই। প্ৰত্যেকজন ব্যক্তিৰ উপাস্য ভগৱান বেলেগ বেলেগ হ'ব পাৰে। যিদৰে কাৰোবাৰ হয়তো ভগৱান কৃষ্ণ, কাৰোবাৰ প্ৰভু ৰাম, আকৌ কাৰোবাৰ মহাদেৱ, আকৌ কাৰোবাৰ প্ৰভু হনুমান। ব্যক্তি বিশেষে উপাস্য ভগৱানৰ ৰূপ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু পৰমাত্মা এটাই। লীলা বা ৰূপ ভিন্ন হ'ব পাৰে, কিন্তু ভগৱান এজনৰে ভিন্ন বহু ৰূপ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি প্ৰভু হনুমানক আপোনালোকৰ উপাস্য ভগৱান বুলি মানি আহিছে, তেওঁক তুতি প্ৰাৰ্থনা কৰি আহিছে, তেন্তে নিশ্চয় আপোনালোকৰ ওপৰত তেওঁৰ কৰুণা আৰু কৃপা সদায় থাকিব। বন্ধু বান্ধৱীসকল, যিসকল লোকে প্ৰভু হনুমানক নিজৰ উপাস্য ভগৱান বুলি মানি আহিছে, সেইসকল লোকে প্ৰভু হনুমান যে তেওঁলোকৰ লগত আছে আৰু প্ৰতিটো মুহূৰ্তত যে বিভিন্ন ধৰণে কৃপা কৰি আছে, সেইটো ভালদৰে অনুভৱ কৰিব পাৰে। যিসকল ভক্তপ্ৰাণ লোকে নিৰন্তৰ হনুমান চালিচা আৰু প্ৰভু হনুমানৰ 12টা নামৰ ভিতৰত যিকোনো এটা নাম 108 বাৰ জপ কৰে, তেনেলোকে প্ৰভু হনুমানৰ উপস্থিতি অনুভৱ কৰিব পাৰে আৰু মাজে সময়ে সপোনত প্ৰভু হনুমানক অথবা মঠ মন্দিৰ ইত্যাদিৰ দৰ্শন হৈ থাকিব পাৰে। যিসকল লোকে নাম জপ কৰি থাকে, সেইসকল লোকে হঠাৎ কেতিয়াবা ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে, যেনে দুৰ্ঘটনা, পুলিচ কেছ অথবা অন্য পাৰিবাৰিক সমস্যাৰ পৰা বাচি যোৱা। আৰু যেতিয়া জানিব এয়া প্ৰভু হনুমানৰ কৃপা। প্ৰভু হনুমানৰ কৃপা হ'লে যিকোনো জটিল সমস্যাৰ পৰা মানুহ বাচি যাব পাৰে। সেইকাৰণে যিকোনো কাম কৰা আগতে এবাৰ প্ৰভু হনুমানক স্মৰণ কৰিবলৈ নাপাহৰিব। দ্বিতীয়তে, যিসকল লোকে প্ৰভু হনুমানৰ নাম মুখে লৈ থাকে, শত্ৰু বা অন্য অশুভ শক্তিয়ে হানি কৰিব নোৱাৰে। অশুভ শক্তিয়ে হানি কৰিব বিচাৰিলেও ভক্তজনৰ একো ক্ষতি কৰিব নোৱাৰে, কাৰণ প্ৰভু হনুমানে সদায় ভক্তজনক ৰক্ষা কৰি থাকে, তেওঁৰ দৃষ্টি সদায় ভক্তজনৰ ওপৰত থাকে। তৃতীয়তে, যিসকল লোকে শনিবাৰ আৰু মংগলবাৰে ব্ৰত থকাৰ নিয়ম বান্ধি লৈছে আৰু ব্ৰত থকা দিনা খং ৰাগ ত্যাগ কৰি প্ৰভু হনুমানৰ নাম মুখে অন্তৰত জপ কৰি থাকে, তেওঁৰ জটিল ৰোগৰ পৰা আক্ৰমণৰ পৰা বাচি যায়। যিমানেই জটিল ৰোগে তেওঁক আক্ৰমণ নকৰক লাগে, তেওঁ যিকোনো উপায়েৰে তেওঁৰ জীৱন ৰক্ষা পৰে। লাহে লাহে পৰিয়ালৰ পৰা 64বিধ ৰোগ আঁতৰি যায়, কিয়নো কলিযুগত নামেই হৈছে প্ৰধান মন্ত্ৰ। যি নাম স্মৰণ কৰে, তেওঁৰ ওপৰত প্ৰভু হনুমানৰ কৃপা সদায় ভক্তজনৰ লগত থাকে, তাত কোনো সন্দেহ নাই। সেইকাৰণে ভক্তসকলে নিৰন্তৰ প্ৰভু হনুমানৰ নাম জপ কৰিলে তেওঁৰ জীৱনৰ পৰা আহিবলগীয়া অনেক প্ৰকাৰৰ জটিল ৰোগ, মহামাৰী ইত্যাদি তেওঁৰ জীৱনৰ পৰা চিৰদিনৰ কাৰণে বিদায় মাগে। যিসকল ভক্ত প্ৰাণ লোকে হনুমান চালিচা পাঠ কৰে, প্ৰভু হনুমানৰ নাম জপ কৰে, সেইসকল লোকৰ ওপৰত প্ৰভু হনুমানৰ কৰুণা আৰু কৃপা দৃষ্টি সদায় থাকে। ফলত আগন্তুক আহিব লগা মহা বিপদৰ পৰা বাচি যায়, কাৰণ প্ৰভু হনুমান হৈছে সংকটমোচন। যি প্ৰভু হনুমানক ভক্তি কৰে, শ্ৰদ্ধা কৰে, তেওঁৰ সকলো সংকট প্ৰভু হনুমানে হৰণ কৰে। সেইকাৰণে ভক্তপ্ৰাণ লোকসকলে জীৱনৰ সকলো কৰ্ম প্ৰভু হনুমানক অৰ্পণ কৰিবলৈ চেষ্টা কৰিব লাগে। যিসকল লোকে তেওঁ সৰ্বকৰ্ম প্ৰভু হনুমানৰ ওপৰত অৰ্পণ কৰি জীৱন আগবাঢ়ি লৈ যায়, সেইসকল লোকেই জীৱনত সফলতা লাভ কৰিব পাৰে।
সেইকাৰণে বন্ধু বান্ধৱীসকল সদায় শ্ৰদ্ধা আৰু মনত ভক্তি ভাৱ লৈ প্ৰভু হনুমানক হৃদয়ত চিন্তা কৰি থাকিব লাগে। যি প্ৰভু হনুমানক কেতিয়াও অৱহেলা নকৰে, তেওঁৰ ওপৰত প্ৰভু হনুমানৰ কৃপা সদায় থাকে। বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা ভক্তজনে গম নোপোৱাকৈ অদৃশ্যৰূপে ৰক্ষা আৰু কৃপা কৰি থাকে প্ৰভু হনুমানে। আপোনালোকে যদি প্ৰভু হনুমানক ভাল পায় তেন্তে কমেণ্টত জয় শ্ৰী হনুমান বুলি লিখি স্মৰণ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।